আৰু বিশ্বৰ ক্ৰীড়া মঞ্চত পুনৰ জিলিকি উঠিল অসম সন্তান। এইবাৰ অসমলৈ বিৰল সন্মান কঢ়িয়াই আনিলে চতিয়াৰ জীয়ৰী দীক্ষা তিৱাৰীয়ে। বাটুমি অপেন আন্তঃৰাষ্ট্ৰীয় ব্ৰুছু চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰিলে। জৰ্জিয়াৰ বাটুমি চহৰত অনুষ্ঠিত হৈছিল চেম্পিয়নশ্বিপ। চতিয়াৰ নদুৱাৰৰ কৰয়নিৰ পৰা গৈ বিশ্বৰ মঞ্চত ইতিহাস সৃষ্টি কৰিলে দীক্ষা তিৱাৰীয়ে। নানকুৱান আৰু নন্দাও ইভেণ্টত দুটাকৈ ৰূপৰ পদক লাভ কৰিলে দীক্ষাই। प्राउड फील কৰিছো নিজে কি মই কান্ট্ৰি ৰিপ্ৰেজেন্ট কৰিছো আৰু ইমান ভালকে মানে মই ইমান এক্সপেক্ট কৰাইছো যোনটো হিচাপত মানে মই হাৰ্ড ৱৰ্ক কৰিছিলো সেইটো হিচাপে মই ৰিজাল্ট পাইছো আৰু মই বহুত গ্ৰেটফুল আৰু মই বহুত হেপী কি মানে ইমান খুব মানুহ মানে মোক এপ্ৰিচিয়েট কৰিব আহিছে লগতে মোক এয়াৰপৰ্টত নিব আহিছে জেগাই জেগাই মানুহবিলাকে মোক এফিলিয়েশ্যন কৰি আছে সেইটো কাৰণে মই বহুত গ্ৰেটফুল তো অবভিয়াছলি কোচ আৰু পেৰেণ্টছে হয় আৰু লগতে মোৰ হাৰ্ড ৱৰ্ক কি ইয়াত মেইনলি মোৰ কোচৰ হাৰ্ড ৱৰ্কটো আছে আৰু মই নিজে হাৰ্ড ৱৰ্ক নকৰা হ'লে নহ'লেহেঁতেন আৰু মেইন আৰ্টটো কোনে ফেমিলিৰ পৰা ষ্টাৰ্টিং হয় মোৰ ফেমিলি মোক ছাপৰ্ট নকৰা হ'লে হয়তো মই নাপালোহেঁতেন আৰু নগ'লোহেঁতেন কেতিয়াও আৰু গেম কি হয় মই সেইটো বস্তু ইণ্ট্ৰডিউচো নহ'লহেঁতেন কেতিয়াও সেইটো কাৰণে ফেমিলি মোৰ কোচ আৰু আপোনালোক চব মানে চবৰে যোনটো মৰম দেখিছো সেইটো হিচাপে চবেই হয় মোৰ কাৰণে ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয় আৰু তাই চিনিয়ৰ লেভেলত আজিলৈকে কোনো ইণ্টাৰনেশ্যনেল যোৱা নাছিল তাই প্ৰথমবাৰ গৈছিল আৰু প্ৰথমবাৰতে তাই ডেবিউ ইণ্টাৰনেশ্যনেল তাই 3টা পদক অৰ্জন কৰিব পাৰিছে তো আমি সকলো বিশ্ববাসী সুখী হৈছো আমাৰ কোচ